ও জালুকবাৰীৰে মইনা ঐ জালুকে পোৰা দীপৰে চিৰিং চাপৰিৰ ল'ৰা মই বুকুখনি চিৰিংকে মাৰে জানৈ কি যে কৰো। আজি মই 10 লাখ টকা ৰেট কৰি পেলাই ফাংচন কৰাৰ হেঁপাহ মোৰ নাইকিয়া। যি অনুষ্ঠান প্ৰতিষ্ঠানে মৰ্মিতা মিত্ৰক মাতে সেই অনুষ্ঠান প্ৰতিষ্ঠান আমি বয়কুট কৰিম, আদাৰৱাইজ মৰ্মিতাক বয়কুট কৰক। সেইখিনি ক'ব পৰা কোনোবা ছিংগাৰৰ বা কোনোবা মিউজিক ডাইৰেক্টৰৰ সাহস আছেনে? চৰকাৰৰ সহযোগিতা নথকাকে ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত যিমানখিনি মানুহ গোট খায়, মইতো দেখিছোঁ যে ভূপেন হাজৰিকাৰ আদ্য শ্ৰাদ্ধতো ইমান মানুহ হোৱা নাই, ইমান মানুহক খুৱাব পৰা নাই। আজি ভিটালীয়ে দেহিঐ বুলি যিটো হাই ৰেঞ্জত চিঞৰিব পাৰে, যিটো গাব পাৰে তাই, সেই চিঞৰটোৰ দামে 1 লাখ টকা কিজানি, কিন্তু গোটেই জীৱনটোত চাগে তাই 2 লাখ টকীয়া প্ৰগ্ৰেম এখনো কৰি নাপালে। যে ভোজপুৰী গীতত বা মুম্বাইত কল্পনা পাটোৱাৰীয়ে কি ধুনীয়াকৈ কাম কৰি আছে, তাততো কাৰো একো অসুবিধা হোৱা নাই, তাততো কল্পনা পাটোৱাৰীক বয়কুট কৰা হোৱা নাই, তাৰ ছিংগাৰখিনি ইনচিকিউৰ হোৱা নাই। জুবিন গাৰ্গেই যেনিবা চাপ'জ মহালক্ষ্মী আয়াৰক গুৱাইছে, খালি কি পুৱাৰ ৰ'দালি দেখিলি, গতিকে সেইটো জুবিন গাৰ্গৰ অপৰাধ হ'ল নেকি? আজি মিঠু বৌ, মনীষা হাজৰিকা বাইদেউ, জয়ন্ত হাজৰিকাৰ পত্নী আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ, গতিকে মিঠু বৌক বিয়া পাতি আনি কলিকতাৰ পৰা অসমৰ সংস্কৃতিৰ লগত একাত্মক কৰিলে, সেইটো জয়ন্ত হাজৰিকাই কি ভুল কাম কৰিলে নেকি? নমস্কাৰ, আপোনালোকে চাই আছে সত্য। অসমত এটা নতুন বিতৰ্ক চলি আছে। বিতৰ্কটো হৈছে মৰ্মিতা মিত্ৰ। এই বিতৰ্কৰ বিষয়ে কথা পাতিবলৈ মই আহিছোঁ আজি টেম্পটেশ্যনলৈ। অনুপম শইকীয়াক আপোনালোকে জানে, এগৰাকী জনপ্ৰিয় গায়ক। আজি বহু দিনৰে পৰা অসমৰ সংগীত জগতত তেওঁ যথেষ্ট কাম কৰি আছে আৰু শেহতীয়াকৈ অনুপমৰ নামটো সাঙুৰ খাই পৰিছে এই বিতৰ্কত, কিয়নো অনুপমৰ সৈতে এটি দ্বৈত কণ্ঠৰ বিহু গীতত কণ্ঠদান কৰিছে মৰ্মিতা মিত্ৰই। অনুপম, তোমাৰ নামটো এই বিতৰ্কত সাঙুৰ খাই পৰিছে, কি ক'বা? বিতৰ্ক বুলি ক'ব নোৱাৰি, মই বিতৰ্ক বুলি নাভাবোঁ আৰু বিতৰ্কৰ মাজত মই সোমোৱা ব্যক্তিও নহয়। কিন্তু মই সত্যক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকৰ এণ্টাৰ টীম, যে আপোনালোকে আহিছে কিবা এটা বিষয়বস্তু বুজিবৰ কাৰণে। মই ভাবোঁ যে এইটো বিতৰ্ক নহয়। বাৰু যি কি নহওক, যে মৰ্মিতাই মোৰ লগত গীত গাইছে, আপুনি ক'ব বিচাৰিছে যে সেইটো ভুল কথা নে শুদ্ধ কথা? সেইটোৱে মই প্ৰশ্নটো সুধিছোঁ, যে সামাজিক মাধ্যমত কৈছে যে মৰ্মিতা মিত্ৰ বংগভাষী এজনক আমি বেছি দলিচা পাৰি দিছিলোঁ, ৰঙা দলিচা পাৰি দিছোঁ, তেনেকুৱা ধৰণৰ কথাও আহিছে। এই ক্ষেত্ৰত স্পষ্টীকৰণ কি হ'ব? আচলতে শুনক, এজন শিল্পীৰ পৰিধি নাথাকে, পৰিসীমা নাথাকে। শিল্পীজনৰ সেইটো নিজস্ব এটা স্বকীয় তেওঁৰ গুণেৰে বৈশিষ্ট্যপূৰ্ণ যদি হয়, সেই গুণটোক যদি ৰাইজে আঁকোৱালি লয়, সেই সীমা অতিক্ৰম কৰাত একো ডাঙৰ কথা নহয়। তাৰমানে কথাটো হৈছে কি, যে আমাৰ পৰেশ বৰুৱা ডাঙৰীয়াই ভবা সেই অসম ৰাষ্ট্ৰ, সেইখন এতিয়ালৈকে হৈ উঠা নাই। ভাৰতৰ অংগ হিচাপে অসমখনো আছে। গতিকে অসমৰ যিকোনো মানুহে ভাৰতবৰ্ষত কাম কৰা বা ভাৰতবৰ্ষৰ যিকোনো মানুহে অসমত কাম কৰাত কোনো ধৰণৰ বাধা থাকিব নোৱাৰে। বা মই এটা সৰু উদাহৰণ আপোনাক দিওঁ। প্ৰথম মই প্ৰিলিমিনেৰী কথাখিনি আপোনাক ক'ব বিচাৰিছোঁ। মৰ্মিতা মিত্ৰ মাত্ৰ এগৰাকী ব্যক্তি। গীতটোত যে মই 4-5 লাখ টকা খৰচ কৰিছোঁ, সেই 4-5 লাখ টকা কিন্তু ডিষ্ট্ৰিবিউট হৈছে আনাদাৰ গোটেই আমাৰ এণ্টায়াৰ অসমৰ ল'ৰা ছোৱালীখিনিৰ মাজতে, অসমৰ কলা কৌশলীৰ মাজতে বিতৰণ হৈছে। যদি এসাঁজ ভাত খাবলৈও সেই পইচাটোৰ পৰা অকণমান সুবিধা পাইছে বা কিবা এটা কৰাৰ যদি সুবিধা পাইছে, সেই ডিষ্ট্ৰিবিউশ্যনটো কিন্তু অসমৰ বাহিৰৰ বেলেগ আৰ্টিষ্টে লৈ যোৱা নাই, চব অসমৰ অসমীয়াখিনিয়েই পাইছে। কিন্তু এইখিনিতে মোৰ কথা কিছুমান আছে। আজিকালি যি নতুন নতুন চিনেমা নিৰ্মাণ হৈ আছে, এই চিনেমাবিলাকত বাহিৰৰ অভিনেতা বা বিশেষকৈ আমি যিটো টেকনিকেল টিম, চিনেমেটোগ্ৰাফাৰৰ পৰা আদি কৰি ফাইট মাষ্টাৰৰ পৰা আদি কৰি আমি বাহিৰৰ পৰা আনো, সেইবিলাকতো আমি বাধা দিব লাগিব তেতিয়াহ'লে। এনেকুৱা অকল এইটো গানতে হোৱা নাই, বহু গীতত আছে। আজি এতিয়া বৰ্ণালী মোৰ লগত ইমান দিন একেলগে কাম কৰি আছে। বৰ্ণালী, সুবাসনা, চয়নিকা, প্ৰিয়ংকা, জিন্তি বা নিৰ্মালী, ভিতালী থকা অৱস্থাত ভিতালীও, এনেধৰণৰ বহুতো কণ্ঠশিল্পী আছে, ঋত্বিছাকে ধৰি, যে মোৰ লগত বহুখিনি কাম কৰিছে। গতিকে তেওঁলোক মোৰ নিজৰ বাই ভনীৰ নিচিনা, সদায় একেলগে আমি কাম কৰোঁ। গতিকে তেওঁলোকক যেতিয়া মই আনি গীত গোৱাইছোঁ, তেতিয়া কিন্তু তেওঁলোক পৰিচিত তেনেকুৱা নহয় যে তেওঁলোকৰ নামটো ল'লে কেছেটটো বহুত চলি যাব। কিন্তু মই বিচাৰি ভাল পাওঁ কি, যে নতুন টেলেণ্ট, নতুন এটা টোন ইউজ কৰিবৰ কাৰণে, ইউটিলাইজ কৰিবৰ কাৰণে আমি যেনেকৈ খুব আগ্ৰহী হৈ থাকোঁ যে এই টোনটো আমি কেতিয়া ইউজ কৰিম, কেনেকৈ কৰিম, ঠিক তেনেকৈ নতুনকৈ যেতিয়া কোনোবা আহে, মোৰ হাতত যদি সেইখিনি ক্ষমতা থাকে, আজিকালি কমি গ'ল, কাৰণ আগতে আমি এটা কেছেটত 8টা গীত কৰিছিলোঁ, আমি স্কোপ পাইছিলোঁ বেলেগক গোৱাবৰ কাৰণে। আজিকালি প্ৰত্যেক ছিংগাৰে নিজৰ কাৰণে নিজে নিজে এটা গীত বনায় বা 2-4টা গীত বনায়। গতিকে স্কোপটো কমি গ'ল। সমস্যাটো ক'ত হৈছে? যে অসমীয়া শিল্পীক এই গীতটোত নোলোৱাৰ কাৰণে সমস্যা হৈছে নে মৰ্মিতা
মিত্ৰ অহাৰ কাৰণে সমস্যা হৈছে মই সেইটো বুজি পোৱা নাই কাৰণ সিদিনা এটা ৰাকেশ ৰেনৰ গীত ৰিলিজ হৈছে সিও মোৰ ভাতৃপ্ৰতিম বা মোৰ মৰমৰ গতিকে ৰাকেশো এজন বাহিৰৰ ছিংগাৰক লগত লৈ পেলাই গীতটো কৰিছে তাৰোতো এটা কেলকুলেশ্যন আছে তাক লৈতো কোনো জনজাগৰণ কৰা নাইকিয়া এই ক্ষেত্ৰটোত এই যে মৰ্মিতাৰ ক্ষেত্ৰটোত কেইজনমান বিশেষ মানুহে যি বিতৰ্কৰ সৃষ্টি কৰি আছে তেওঁলোকৰ উদ্দেশ্য লক্ষ্য কি আমি নাজানো কিন্তু মই কৈছোঁ আজি পাপনে যিটো গীত নাইজেৰিয়ান ছিংগাৰৰ লগত গালে যিটো গীত ছুপাৰ হিট হ'ল যিটো ভূমিৰ কাৰণে কৰিলে তাতেতো তেওঁ যিটো শব্দবিলাক উচ্চাৰণ কৰিছিলে খুব স্পষ্টকৈ অসমীয়া শব্দ উচ্চাৰণ কৰা নাই ইয়াৰ আগতে তুমি চান চনু নিগম বহুতক গোৱাইছা তেওঁলোকেওতো ইমান শুদ্ধ অসমীয়া এজনে যেনেকৈ উচ্চাৰণ কৰে তেনেকৈ কৰা নাই নহয় আচলতে চাওক সেইটো আপুনি বাদ দিয়ক আমি বাহিৰলৈ নাযাওঁৱেই আমাৰ ভিতৰতেই আমাৰ অসমৰ ভিতৰতেই প্ৰত্যেকখন দৃষ্টিকৰ কথা কোৱাৰ সুৰ সঞ্চাৰ বা উচ্চাৰণৰ ক্ষেত্ৰতো বহু ব্যতিক্ৰম দেখা যায় তেজপুৰত আপুনি বেলেগ ধৰণে পাব লখিমপুৰ ধেমাজিত বেলেগ ধৰণে পাব যোৰহাটত বেলেগ ধৰণে পাব বৰপেটাত বেলেগ ধৰণে পাব গতিকে আমি নিজৰ অসমীয়াৰ মাজতেই গোটেই অসমীয়াত্বটো যিটো একদম একমত অসমীয়া ভাষা সেইটো আমি নিজৰ মাজতে কেতিয়াবা নাপাওঁ পাওঁ জানো কাৰণ কিয় চবৰ এটা একচেণ্ট থাকে নহয় উচ্চাৰণটো শুদ্ধ কৰিব পাৰি কিন্তু একচেণ্টটো গুচাই দিব নোৱাৰি গতিকে আজি হিন্দীভাষী এজনে যেনেকৈ অসমীয়া কথা ক'লে তেওঁক নন আছামিজ বুলি গম পোৱা যায় শুদ্ধকৈ ক'লেও গম পোৱা যায় আৰু আমি অসমীয়াজনেও হিন্দী ক'লে বহুতৰ ক্ষেত্ৰতে আমি যে অসমীয়া হয় সেই অসমীয়াৰ গোন্ধটো থাকিবই সেইটোতো নহয় বস্তুটো কথা মই কওঁ যে ফেচবুকত যিসকলে অযথা বিতৰ্কটো কৰি আছে যে লুটি নিবলৈ আহিছে এই লুটিবলৈ কোনে মাতিছে নহয় কিছুমান কথা বৰ বেয়া লাগে তাৰমানে আমি অসমীয়া জাতিটো এনেও আতিথ্যপৰায়ণ জাতি গতিকে সেই আতিথ্য দিয়াৰ ক্ষেত্ৰত আমাৰ এটা নাম আছে সেই নামটো চহকী নাম গতিকে এইখিনি ক্ষেত্ৰত XYZ কোনোবা মৰ্মিতা হ'ব পাৰে কোনোবা বেলেগ পল হ'ব পাৰে দেৱজিৎ চাহ হ'ব পাৰে কোনোবা হ'ব পাৰে কথাটো কৈছোঁ তেওঁলোকক যেতিয়া সেই আতিথ্যটোৰ বাহিৰে আমি যেতিয়া বদনাম কৰিবৰ কাৰণে এটা সাংঘাতিকভাৱে ছ'চিয়েল মিডিয়াত চৰ্চা কৰোঁ তেতিয়া আমাকে নিজকে আচলতে যেন আমি নিজেই এতিয়াও বহুত সংকুচিত হৈ আছোঁ বা আমি যেন ছিকিউৰ নহয় ইনছিকিউৰ হৈ আছোঁ এনেকুৱা আমাৰ অনুভৱ হয় গতিকে সেই বস্তুটো হ'ব নালাগে আমাৰ অসমীয়া বা অসমৰ শিল্পীয়েতো বাহিৰত বহুখিনি কাম কৰি আছে আজি নিজেই দেখা পাইছোঁ যে ভোজপুৰী গীতত বা মুম্বাইত কল্পনা পাটোৱাৰীয়ে কি ধুনীয়াকৈ কাম কৰি আছে তাততো কাৰো একো অসুবিধা হোৱা নাই তাততো কল্পনা পাটোৱাৰীক বয়কট কৰা হোৱা নাই তাৰ ছিংগাৰখিনি ইনছিকিউৰ হোৱা নাই বা ছ'চিয়েল মিডিয়াত সেইটো সমালোচনা হোৱা নাই অথচ আমাৰ ভোজপুৰী ছিঙৰ কুইন হিচাপে তেওঁক একচেপ্ট কৰিছে ঠিক তেনেকৈ মুম্বাই জগতখনতো বহুত আছে আজি অনিন্দিতা পালে ধুনীয়াকৈ মুম্বাইত কাম কৰি আছে আৰু আমাৰ শংকৰ মহাদেৱনৰ লগত তেওঁ শ্ব' কৰিছে বা মধুস্মিতা ভট্টাচাৰ্য ইয়াত একো বিশেষ নামগোন্ধেই নাছিলে কিন্তু টি চিৰিজে তেওঁৰ ভজন কিমানখিনি ভজন ৰেকৰ্ড কৰিছে ঋত্বিশা শৰ্মা সোণু নিগমৰ ভকেল গ্ৰুপত তেওঁ ইনক্লুড হৈ পেলাই ধুনীয়াকৈ গান গাই আছিলে ডুবাইত আমি নিজে দেখা পাইছোঁ হয়তো ফেচবুকত লিখা তেওঁলোকে এইসকলৰ বিষয়ে নাজানে আৰু তেওঁলোকৰ কথাটো হ'ল তেওঁলোকে হয়তো নিজে ছ'চিয়েল মিডিয়াত অকণমান জাতিষ্কাৰ হৈ থাকিবলৈ এনেধৰণৰ বিতৰ্কৰ সৃষ্টি কৰে নহয় এটা কথা চিন্তা কৰক আজি এতিয়া জুবিন গাৰ্গী যেনিবা ছাপ'জ মহালক্ষ্মী আয়াৰক গোৱাইছে শালিকি পুৱাৰ ৰ'দালি দেখিলি গতিকে এটা মানদণ্ড উচ্চ মানদণ্ডৰ কিবা এটা বিচাৰি পেলাইহে তেওঁক গীতটো গোৱাইছে গতিকে সেইটো জুবিন গাৰ্গৰ অপৰাধ হ'ল নেকি আজি মিঠু বৌ মণিষা হাজৰিকা বাইদেউ বৌ বুলি মাতো দেই আমাৰ স্বনামধন্য জয়ন্ত হাজৰিকাৰ পত্নী আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ গতিকে মিঠু বৌক বিয়া পাতি আনি কলিকতাৰ পৰা অসমৰ সংস্কৃতিৰ লগত একাত্মক কৰিলে সেইটো জয়ন্ত হাজৰিকাই কি ভুল কাম কৰিলে নেকি এওঁলোকৰ মতে ভুল হৈছে বা এতিয়া ডলি ঘোষে ইমান গীত গাইছে হয় নহয় বা তেনেকুৱা বহুতো আছে উদাহৰণ দিবলৈ গ'লে বহুখিনি ওলাব মই জাষ্ট কথাটো কৈছোঁ গতিকে বহুতে কয় যে মৰ্মিতাই জুবিনৰ গান গাইছে কিন্তু সেইবিলাক অপৰাধ তেওঁলোকে ধৰিছে তাৰ নিজৰ গান নাই আৰে আজি নিজৰ গান কৰি আছে জন্মতে কোনোবাইতো কিবা চোলা কাপোৰ পিন্ধি আহিব নেকি জন্মতে চুলিখিনি লৈ পেলাই আহিব নেকি এতিয়া অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত সোমাইছে লাহে লাহে কৰি গৈ থাকিব আজিও মই দেখিছোঁ যে তেওঁৰ লিষ্টত অন্ততঃ 40জন ব্যক্তি ৰৈ আছে তেওঁক গান গোৱাবৰ কাৰণে ইতিমধ্যে টাইমছে গীত কৰিছেই বিজয়ে
গীতটোৰ সংগীত কৰিছে গতিকে তাত যিখিনি ইনক্লুড হৈছে যিখিনি মানুহ ইনভলভ হ'বলৈ পাইছে টাইমছে কাৰ কাৰণে কৰিছে টাইমছেতো অসমীয়া আৰ্টিষ্টৰ কাৰণে কৰিব পাৰিলেহেঁতেন কিন্তু তাইৰ ভইচটোত বা তাইৰ টেলেণ্টটোত কিবা এটা বুজি পাই পেলাইহে কৰিছে টাইমছতো ইমান মূৰ্খ নহয় কিন্তু তাত যিখিনি মানুহে কাম কৰিবলৈ গৈছে সেইখিনিতো গোটেইখিনি অসমীয়া মানুহেই কোনোবাই এছামে ভাবিছে যে মৰ্মিতাই আমাক ডিষ্টাৰ্ব কৰিছে তেতিয়াহ'লে তেওঁলোকে নিজে ইউনিটিটো নিজৰ থাকিব লাগিব একগোট হ'ব লাগিব একগোট হৈ যে যি অনুষ্ঠান প্ৰতিষ্ঠানে মৰ্মিতা মিত্ৰক মাতে সেই অনুষ্ঠান প্ৰতিষ্ঠান আমি বয়কুট কৰিম আদাৰৱাইজ মৰ্মিতাক বয়কুট কৰক সেইখিনি ক'ব পৰা কোনোবা ছিংগাৰৰ বা কোনোবা মিউজিক ডাইৰেক্টৰৰ সাহস আছেনে সেই একেটা কথাকে মই কৈছোঁ আমি বহুতৰ লগত যোগাযোগ কৰিছোঁ তেওঁলোকে কৈছে আমি কথা নকওঁ আৰু এতিয়া যিবিলাকে বিতৰ্ক কৰি আছে তেওঁলোকে কিন্তু সংগীতৰ লগত ইমান জড়িত নহয় তেওঁলোকে সংগীত হয়তো ভালদৰে নাজানে কিন্তু তেওঁলোকৰ হঠাতে ইমান প্ৰীতি হৈছে লোকশিল্পীসকলৰ কাৰণে তেওঁলোক কিছুমানে কৈছে যে অসমৰ বিহুৰ বাবে ৰৈ থাকে কিছুমান শিল্পী আৰু বিহুৰ বাবে আমি তেওঁ বাহিৰৰ আৰ্টিষ্ট আহি লৈ যাব এই কথাটোক মই এটা কথা কৈছোঁ বিহুটো কি আমি কেইজনমান আৰ্টিষ্টৰ কাৰণে বিহুটো আমি অসমীয়া জাতিয়ে উদযাপন কৰে নেকি কেইজনমান গায়কৰ কাৰণে উদযাপন কৰে নে বিহুৰ সংজ্ঞা এইটো নে বিহুৰ সংজ্ঞাটো কি মই আচলতে এই ক্ষেত্ৰত আগৰ পৰাই ডিমত বিহু ফাংচন বুলি ক'লে বিহুত যিখিনি স্বকীয় জাতীয় বৈশিষ্ট্যপূৰ্ণ যিখিনি কথা সেইখিনি কথা অটুট অক্ষুণ্ণ ৰাখিব লাগে আৰু বিহুত আচলতে বিহু বুলিয়েই নহয় অসমত যিসকলে আয়োজন কৰে তেওঁলোক সদায় গ্লেমাৰক লৈ ব্যস্ত থাকে প্ৰকৃত কৰ্মীয়ে কেতিয়াও সেইখিনি প্ৰকৃত উচিত মূল্য নাপায় প্ৰকৃত মূল্য নাপায় সেইটো আমি দেখি আহিছোঁ নিজৰ ক্ষেত্ৰতো আমি ভুক্তভোগী দেখি আহিছোঁ আৰু মোৰ এটাই কথা দেই মই আপোনাক কথাটো কৈছোঁ যে মোৰ জীৱনত পাবলগীয়া হেৰুৱাবলগীয়া বহুত বিশেষ একো নাই কাৰণ 1990 চনত আৰম্ভ কৰিছোঁ শান্তা বাইদেউক লগত লৈ গীতেৰে ভূপেনজীৰ যতীন শৰ্মা এতিয়া মুম্বাইত থাকে তেওঁলোকে তেখেতসকলে ৰেকৰ্ডিং কৰিছিলে গতিকে সেইটো দিনৰ পৰা ফ্লপ কি হিট কি ছুপাৰ হিট কি মেগা হিট কি জীৱনত চববিলাক পাইছোঁ তাৰপিছত ফ্লপ কি গতিকে গোটেই পাই আহিলোঁ মোৰ এটা নতুনকৈ হিট হ'বলগীয়া বা নতুনকৈ ভাবিবলগীয়া একো নাই খালি অনুপম শইকীয়া যে সাংস্কৃতিক এজন কৰ্মী তেওঁ ধাৰাবাহিকতা অটুট ৰাখে বা তেওঁ এটা নতুন চিন্তা আছে সেই চিন্তাখিনিক মানুহৰ মাজলৈ আগুৱাই নিয়াৰ এটা চিন্তা আজি মই 10 লাখ টকা ৰেট কৰি পেলাই ফাংচন কৰাৰ হেঁপাহ মোৰ নাইকিয়া কিন্তু মই প্ৰগ্ৰেম কৰিম যোনে মই বিচৰাখিনি দিবলৈ সক্ষম হয় আৰু সেইখিনি ক্ষেত্ৰত মোৰ উদাৰতাও আছে যে আজি গাঁৱৰ এখন অনুষ্ঠানে বিচাৰিছে তেওঁলোকৰ পৰিৱেশ পৰিস্থিতি বুজি পেলাই মই মাননি লওঁ আজি কোনোবা পূজা এখনে অনুষ্ঠান এটা কৰিবলৈ লৈছে তেওঁলোকৰ সুবিধা অসুবিধা বুজি পেলাই মই মাননি লওঁ কোনোবা এখন স্কুল কলেজে মোক বিচাৰিছে কোনোবা এখন অন্ধ স্কুলে বিচাৰিছে কোনোবা দিনা জেলত প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ কোনোবা দিনা কেঞ্চাৰ পেচেণ্টৰ কাৰণে প্ৰগ্ৰেম কৰিব গৈছোঁ গতিকে তাত ক'ত কেতিয়া কি ল'ব লাগিব নালাগিব সেইখিনি মই চিন্তা চৰ্চা কৰিম ডেফিনেটলি আৰু শিল্পীসকলে কিবা এটা মাননি যদি নহয় তেওঁলোকে কেনেকৈ চলিব মহেন্দ্ৰ হাজৰিকাক যেতিয়া ফোন কৰিছিল মহেন্দ্ৰ হাজৰিকাই কৈছে আমাক সকলোৱে মাতে কিন্তু যেতিয়া পইচাটো দিবলৈ হয় তেতিয়া এটা ডাঙৰ এটা বাৰ্গেনিং কৰে এতিয়া যিসকলে ফেচবুকত বিতৰ্ক কৰি আছে যিসকলে লোকশিল্পী মৰ্মিতা আহিলে সেই শিল্পীসকলৰ মানে বহুত কষ্ট হ'ব বুলি ভাবি আছে তেওঁলোকক এটা অনুৰোধ কৰিছোঁ তেওঁলোকে এনেকুৱা এটা সংগ্ৰাম আৰম্ভ কৰক বা তেনেকুৱা এটা আন্দোলন আৰম্ভ কৰক যে প্ৰত্যেকখন বিহুৰ যিবিলাক গায় বা ভূপেনদাৰ গীত যিখিনি থলুৱা আহিলে মহেন্দ্ৰ হাজৰিকাৰ পৰা বিপিন চাওডাঙৰ পৰা বিপুল চেতিয়া ফুকনৰ পৰা বিমান বৰুৱা অনুপম শইকীয়া এইসকলক মুখ্য অতিথি আৰু যিবিলাকে মডাৰ্ণ চং গাব তেওঁলোকক তাৰ তলৰ খাপটোত ৰাখি তেওঁলোকে মানে মাতক বা বিহু ফাংচন কৰক তেনেকুৱা এটা সিদ্ধান্ত ল'বলৈ বা ফেচবুকত লিখিবলৈ তেওঁলোকৰ সাহস নাই আৰু তেওঁলোকে জাষ্ট লিখি উঠি তেওঁ মূৰ পুলকা দিয়ে আজি মিৰান্দা চৌধুৰী জবা চক্ৰৱৰ্তী যিসকলে গোৱালপৰীয়া লোকগীত গায় আজি বহুত এনেকৈ শিল্পী আছে সেই শিল্পীসকলে কামৰূপী লোকগীত গায় তেওঁলোকে মাজতে প্ৰণীতা বৈশ্যমেধিক নমাই দিলে গতিকে সেই অৱস্থাটোত তেওঁলোকে প্ৰতিবাদ নকৰে নহয় মোৰ কিছুমান কথা বেয়া লাগে যে আজি কোনোবা এগৰাকীক আমি গীত গাইছোঁ সেইটো আমাৰ প্ৰফেশ্যনেল কথা সম্পূৰ্ণ কিন্তু কিছুমান কথা বেয়া লাগে যেনেকৈ এতিয়া ছাপ'জ বিহু কমিটি এখনে মই ছাপ'জ ষ্টেণ্ডিঙত যেতিয়া আছোঁ মোকেই মাতিছে মোক বহুত পইচা দি মাতিছে মই গ্লেমাৰাইজ তেতিয়া গতিকে মোকেই মাতিছে কিন্তু তাৰ বিপৰীতে আকৌ বিহু পাৰ্টি এটাক মাতিছে তেওঁলোকৰ 20 জনীয়া এটা গ্ৰুপ এখন বাছ লৈ বা কিবা কৰি পেলাই আহিছে সাজে পোচাকে গোটেইখিনি কৰাৰ পাছত তেওঁলোকৰ ভাগলৈ কিন্তু 1000 টকাকো ভাগত নপৰাকৈহে পইচাটো দিব বিচাৰে যে প্ৰতিজনে যদি বিলাব যোৱা যায় তে 1000 টকাকো নপৰে কিন্তু অথচ আমাৰ বিহুটোৱে আকৌ মেইন
সংস্কৃতিৰ ক্ষেত্ৰ আৰু সেই বিহুটোক আকৌ বিহু হিচাপে জীয়াই ৰাখিছে সেই বিহুৱতীসকলে আজি চাওক ৰাজীৱ শদিয়া যে এজন জাতীয় চেতনাৰে পৰিপূৰ্ণ শিল্পী গতিকে ময়ো অত্যন্ত শ্ৰদ্ধা জনাইছোঁ তেওঁক জীৱিত কালত মই লগ পোৱাৰ সৌভাগ্য নহ'ল তেওঁৰ গান মই বহুত শুনিছোঁ মই বিৰাট ভাল পাওঁ তাৰপিছত কিন্তু আজি চাওক চৰকাৰৰ সহায় নোলোৱাকৈ আজি সাহিত্য সভা যদি হয় চৰকাৰৰ সহায় থাকিব শংকৰদেৱ সংঘৰ মিটিং হয় কিবা হয় চৰকাৰৰ অনুদান থাকে চৰকাৰৰ সহযোগিতা নথকাকৈ ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধত যিমানখিনি মানুহ গোট খায় তাক গোটেই অনুষ্ঠানটি সজীৱ কৰি তুলিলে কৃতকাৰ্য কৰি তুলিলে তাৰ কাৰণে ৰাইজক ধন্যবাদ দিব লাগিব আৰু 2 নম্বৰ কথাটো হৈছে কি যে কোনো ধৰণৰ খেলি মেলি নথকাকৈ মইতো দেখিছোঁ যে ভূপেন হাজৰিকাৰ আদ্যশ্ৰাদ্ধতো ইমান মানুহ হোৱা নাই ইমান মানুহক খুৱাব পৰা নাই একেলগে এসাঁজ গতিকে ৰাইজে নখ জোকাৰিলে নৈ বয় আজি ছাপ'জ এখন কমিটিয়ে বস্তুটো যেতিয়া আহ্বান কৰে অনুদান কাৰ পৰা তোলে ৰাইজৰ পৰা তোলে ৰাইজে ডিচাইড কৰে যে এইবাৰ আমাক আমুকজন আৰ্টিষ্ট লাগিব তেওঁ ডিমাণ্ড আছে গতিকে ৰাইজে মাতে মানে কমিটিখনে মাতিবলৈ বাধ্য হয় বা মাতে এটা চিন্তা চৰ্চাৰ মাজেৰে গতিকে তেনেকৈতো এনেও সংস্কৃতিটো হৈছে কেতিয়াও স্থবিৰ নহয় তাৰ ধাৰাবাহিকতা এটা থাকিবই এটা ৱেভ থাকিবই গতিকে এই নতুন গৈছে আকৌ নতুন আহিছে পুৰণি গৈছে নতুন আহিছে এইটো থাকিবই কাৰণ কিয় বিজয় ভূঞা সন্ধ্যামানত এটা সময়ত ইমান ধুনীয়া প্ৰগ্ৰেম কৰে ছুপাৰ ডুপাৰ হিট তাৰপিছতে ছাপ'জ আমি দেখা পালোঁ মই সকলোৰে নাম ল'ব নোৱাৰোঁ এই মুহূৰ্তত জাষ্ট এক্সাম্পল দিছোঁ তাৰপিছত জিতুল দাৰ একদম ধুনীয়া এটা ৱেব গ'ল তাৰপিছত ছাপ'জ কুমাৰ ভৱেশ আহিল মোৰ মৰমজান আহিল মৰমজানত মই ছুপাৰ ডুপাৰ হিট গতিকে মোক মানুহে বিচাৰিছে মই কৰিবলৈ বাধ্য মই কৰিবলৈ যোৱাটো মোৰ ভুল নেকি এতিয়া যদি তাক যদি কোনোবাই কৰে যে নাই অনুপম শইকীয়া আহি ব্যৱসায়ীকৰণ কৰিবলৈ লৈছে সেইটো এই কথাবিলাক অনুপম এই কথাবিলাক গোটেই কথাবিলাক আমি চিন্তা কৰোঁ আৰু মানুহবিলাক আমি যিখিনি মানুহে চাই আছে এই কথাবিলাক চাই আছে ফেচবুকত হওক বিভিন্ন ছ'চিয়েল মিডিয়াত চাই তেওঁলোকক এই চাম মানুহে যিসকলে তেওঁলোকৰ কথাবোৰ এষ্টাব্লিছ কৰিব খোজে ভুল কথা এটা তেওঁলোকে এষ্টাব্লিছ কৰিব খোজে তেওঁলোকৰ কি ব্ৰেইন নাই বুলি তেওঁলোকে ভাবে নেকি যিসকলে ফেচবুকত লিখি দিয়ে যে এইটো মৰ্মিতা মিত্ৰ অমুক চিণ্ডিকেট গঢ়িছে অমুক গঢ়িছে আৰে তেওঁলোকে প্ৰমাণ দিয়ক গতিকে মানুহৰ চিন্তা আছে প্ৰত্যেকজন হয়তো তেওঁলোকতকৈ বহু উচ্চ শিক্ষিত আৰু উচ্চ জ্ঞান সম্পন্ন গতিকে তেওঁলোকে ছ'চিয়েল মিডিয়াত লিখা এখন প্লেটফৰ্ম পালে বুলিয়েই এনেকুৱা এটা কথা কেতিয়াও হ'ব নোৱাৰে এতিয়া যোৱাকালি NK নিউজত মোক মাতিলে মই গৈছোঁ তাৰপিছত মই বোলো আমাৰ আৰ্টিষ্ট আৰু 2-4জন মাতিব লাগিছিলে এতিয়া মস্তিকাই ক'লে যে যিকেইগৰাকী আৰ্টিষ্টক মই কথা বতৰা পাতিলোঁ কোনো সন্মতি প্ৰদান নকৰিলে আহিবলৈ মনৰ কথা যদি আছে আহিব লাগে ক'ব লাগে সন্মুখত থাকিব লাগে তাতে ভয় কৰিবলগীয়া কি কথাটো আছে যিখিনি মনৰ কথা সেইখিনি প্ৰকাশ কৰিব লাগে ৰাইজে গম পাব লাগে গতিকে আজি মইতো ভয় কৰি থাকিবলগীয়া একো নাই নহয় মই নিজৰ কাম কৰি গৈছোঁ যে মই এজন সাংস্কৃতিক কৰ্মী মোৰ যিখিনি তাত কৰ্মব্যস্ততা থাকিব লাগে মোৰ সদায় আছে মই সদায় কৰি আছোঁ আজি বৰ্ণালীৰ কাৰণে গান কৰি আছোঁ চয়নিকাৰ কাৰণে গান কৰি আছোঁ ৰোহিত সোণৰে কাম কৰিম বুলি কৈছে তাৰ কাৰণে গান লিখিছোঁ বা ইত্যাদি বহুতখিনি কাম আছে তাৰ মাজতে মই আমাৰ শিল্পীসকলক ধন্যবাদ যাচিবলগীয়া এইটো কথা আছে যে যিসকল ছিকিউৰ্ড শিল্পী দেই যিসকলে নিজকে প্ৰস্তুত কৰি ৰাখিছে ছিকিউৰ তাৰমানে আজি এটা প্ৰিয়ংকাই মোৰ আজিলৈকে যিমান গান গাইছে কোনো দিনাই পইচা নলয় মই কৰা বেলেগৰ প্ৰডাকশ্যনৰ গানত তাইক গাবলৈ মাতিলে তেতিয়াহ'লে পইচাটো লয় মই যেতিয়াই তাইক এটা পে'মেণ্ট এনভেলপ এটা আগবঢ়াই দিওঁ এই অনুপমদা কি কৰিছে আপুনি আপোনালোকৰ পৰাই আমি ইমানখিনি পালোঁ জীৱনত টকা পইচা যি গঢ়িছোঁ গোটেইখিনি আপোনালোকে দিছে আপোনাৰ গানটো গাই পেলাই মোক পইচা লাগে নেকি ভালকৈ ভিডিঅ' চিডিঅ' বনাওক ভালকৈ গানটো চলক সেই উদাৰতাখিনি তাৰমানে সেইখিনি সিহঁতৰ কৃতজ্ঞতা সেইখিনি মহানুভৱতা গতিকে সেইখিনিক যদি কোনোবাই আকৌ পোষ্ট এটা কৰে যে অনুপম শইকীয়াৰ লগত মিলি থাকিবৰ কাৰণে তেল মাৰিবৰ কাৰণে প্ৰিয়ংকা ভৰালী এইটো কৰিলে বুলি সেইটো ভুল কথা নহয় আজি সুবাসনাক মই চিনেমাৰ পাগলি চিনেমাখনৰ গান যেতিয়া কৰি আছোঁ গান এটা গাবলৈ মাতিলোঁ জুবিন গাৰ্গ আৰু সুবাসনাক ক'লোঁ যে ইমান কম মাননিত মই কৰিবলগীয়া হৈছে কিন্তু কথাটো হৈছে কি চিনেমা ইণ্ডাষ্ট্ৰিটো লাগে কৰি থাকিলে নহ'ব লাগিবলৈ হ'লে আমি হাতে কামে লাগিব লাগিব আমাৰ নিজৰো সকলোৰে এটা এফৰ্ট থাকিব লাগিব আমাৰ উদাৰতাখিনিও থাকিব লাগিব প্ৰডিউচাৰে মোক এটা বাজেট দিছে গানটো বনাবৰ কাৰণে মাত্ৰ 15,000 টকা কিন্তু মই নকৰোঁ বুলি কোৱা নাই অথচ মই নিজে গান এটা লিখিলে সুৰ কৰিলে 25,000 টকা লওঁ অনিৰুদ্ধ বৰুৱা আমাৰ স্বনামধন্য মিউজিক এৰেঞ্জাৰ গীটাৰিষ্ট অনিদাক মই প্ৰগ্ৰেমিং কৰিবলৈ দিলোঁ অনিদাই তেতিয়া দিনত 15,000 টকা লয় মই বোলো মই 10,000 দিব পাৰিম
কাৰণ কামটোত মোক টোটেল দিছে 15,000 টকা তাৰপিছত মিক্সিং মাষ্টাৰিং আছে ফিমেল ছিংগাৰ গোৱাবলৈ আছে জুবিনৰ পে'মেণ্টটো বাৰু প্ৰডিউচাৰে নিজে দিব তাৰপিছত সুবাসনক মই ক'লোঁ যে মই 15,000 টকাৰ ভিতৰত একোৱেই কৰিব নোৱাৰা গৈছে যদি তুমি ফ্ৰীকৈ গোৱা গাই দিবা সেই অনুপ দা আপুনি কৈছে মই কিয় নাগাম আৰু সুবাসনাই যিটো মোৰ কাৰণে কৰিছে তাইৰ প্ৰতি মই কৃতজ্ঞ হ'বই লাগিব এই যে কৃতজ্ঞতা শ্ৰদ্ধা এইবিলাক চব আছে কিন্তু এতিয়া সামাজিক মাধ্যমত এনে এটা চক্ৰ ওলাইছে য'ত এই শিল্পীখিনিক বিভেদ কৰি দিয়াৰ এই শিল্পীখিনিক অকণমান ইজনে সিজনক যাতে বেয়া পায় এতিয়া কালি অনুপম কিয় গ'ল কালি ষ্টুডিঅ'ত অনুপম আজি অনুপমে কি সত্যৰ আগত কৈছে এনেধৰণৰ প্ৰচাৰ হয়তো কালিৰ পৰা হৈ যাব কিন্তু অনুপমে যিখিনি কথা কৈছে সত্য কথা কৈছে যিখিনি বাস্তৱ কথা কৈছে কোনেওতো মৌনিতা কোনো আৰ্টিষ্টে কোনো শিল্পীয়েতো আজিলৈকে মৌনিতাৰ কোনো বিৰোধিতা কৰা নাই বিৰোধিতা কৰিছে কোনে নহয় কৃতজ্ঞতা বোধটো থকা বহুতো শিল্পী আছে বহুতে বহুতৰ প্ৰতি কৃতজ্ঞ কিন্তু কোনোবাখিনি ক্ষেত্ৰত যেতিয়া দেখা পাওঁ যে অকৃতজ্ঞ তাৰমানে কি ইনচিকিউৰ তাৰমানে কিয় কৈছোঁ মই বহুতৰ ইণ্টাৰভিউ কেতিয়াবা ছ'চিয়েল মিডিয়াত মই ইমান ফ'ল' নকৰোঁ কিন্তু হঠাৎ কেতিয়াবা দেখা পাওঁ বা কোনোবাই ফোন কৰে আজি পলাশ সূৰ্য গগৈ এটা ইণ্টাৰভিউ দিছিলে আজিৰ পৰা 3 বছৰমান আগত সেই ইণ্টাৰভিউটোত পলাশ সূৰ্য গগৈ মিউজিক ডাইৰেক্টৰ তেওঁ কেনেকৈ আহিল কোনে আনিলে কি কথা গোটেইখিনি কথা ক'লে খোলা কৈছে যে অনুপম শইকীয়াই মোক উঠাই আনিছিলে মই মেনেজিং পঢ়িবৰ কাৰণে সুবিধা পাইছিলোঁ আজি যিটো অৱস্থাত আছোঁ যিখিনি কাম কৰি আছোঁ সেই মেইন মানুহজনে হৈছে অনুপম শইকীয়া বা তেনেকৈ বেলেগৰ নামো লৈছে সি ছিকিউৰ্ড তাৰমানে কি হৈছে তেওঁ মিউজিক ডাইৰেক্টৰ মিউজিক এৰেঞ্জাৰ প্ৰগ্ৰেমাৰ একেখিনি কাম ময়ো কৰোঁ মোৰ লগত খালি ছিংগাৰটো আছে গতিকে কম্পিটিশ্যনটো তাৰ থাকিব লাগিছিলে সি মোৰ নামটো ল'ব নালাগিছিলে কিন্তু সি লৈছে কিন্তু বহুত ইণ্টাৰভিউত বহুতকে দেখা পাওঁ যে অনুপম শইকীয়া বুলি নহয় আজি মানস ৰবীনৰ নামটোৱেই হওক বিমান বৰুৱাৰ নামটোৱেই হওক বা তেনেকুৱা যিসকল শিল্পীয়ে তেওঁলোকক যথেষ্টখিনি দি থৈছে কৰি থৈছে প্ৰথম অৱস্থাত সেইসকল শিল্পীৰ কিন্তু নামটো নলয় কিন্তু তাৰ বিপৰীতে যদি বৰ্তমান যদি গ্লেমাৰাইজ কাৰোবাৰ লগত কামটো কৰিছে সেইটো আকৌ 5 বাৰ নামটো ল'ব গতিকে সেইবিলাক ইনচিকিউৰ্ড সেইটো আত্মীয়তাৰ অভাৱ নহয় কিন্তু মানে কিজানি তেওঁৰ নামটো ল'লে মোৰ ক্ৰেডিটটো কমি যাব নেকি আমিতো খোলা মই সোমনাথ দাৰ লগত কাম কৰিছোঁ ৰুবুল বৰাৰ লগত কাম কৰিছোঁ বিহপুৰীয়া দীপেন বৰাই মোক প্ৰথম লৈ আহিছে 1990 চনত গীত গাবলৈ শান্তাবাৰীৰ লগত মই ক'লোৱেই যে শান্তাবাৰীৰ লগত মই গীত গাইছোঁ প্ৰথম গতিকে আমিতো সেই মানুহসকলৰ প্ৰতি সদায় কৃতজ্ঞ সদায় নাম লওঁ মৰমিতা মিত্ৰ আহিছে গতিকে আমাৰ শিল্পীসকল সংকুচিত হৈছে এইবাৰ আমাৰ শিল্পীসকলৰ কাম নাই বিহুত সেই মেছেজটো আচলতে কেতিয়াও যাব নালাগে সেইটো কেতিয়াও দিব নালাগে এজন গুণী জ্ঞানী ব্যক্তিয়ে সেই কথাটো নকয় আজি মিয়া আহিছে অসমীয়া পলা বুলি ক'ব নেকি অসমীয়া কি ক'ব লাগিব যে নিজৰ জেগাত খাৰা হয় আৰে বাহিৰৰ ছোৱালীজনী আহি পেলাই যদি ইমানখিনি দখল কৰিব পাৰিছে আমাৰ নিজৰ ছোৱালীকেইজনী কিয় নোৱাৰিবি তহঁতে নিজকে প্ৰস্তুত কৰ তেনেকৈ ধৰণে সাধনা কৰ তেনেকুৱা তহঁতে ষ্ট্ৰেটেজি বনা সেইটোহে ক'ব লাগিব আমি যদি কওঁ তহঁত পলা তাইক হিংসা কৰ হিংসা নালাগে নহয় আমাক লাগে স্বাস্থ্যকৰ কম্পিটিশ্যন গতিকে তেনেকুৱা বহুত কিছুমান কথা আছে আজি এতিয়া মৰমিতাই যেতিয়া 50,000 টকা অনুদান দিলে যে মোক নিজক ধৰিও কৈছোঁ আমাৰ নিচিনা অসমৰ শিল্পী কিমানজনে তেওঁক সেই 50,000 টকা দি পালোঁ দিছোঁ জানো গতিকে নিজৰ গাত তাৰমানে ওপৰলৈ থোৱালে নিজৰ গাত পৰে গতিকে সেই কথাটো চাব লাগে মই এটা সাধাৰণ উদাহৰণ দিছোঁ দেই গতিকে মই কোনো পক্ষ লৈ পেলাই কথাটো কোৱা নাই যে অসমীয়া আৰ্টিষ্টক আজি দুৰ্দশাগ্ৰস্ত হৈছে কোনোবাখিনি ক্ষেত্ৰত মহেন্দ্ৰ হাজৰিকাৰ নিজৰ সৃষ্টি আছে লোহিত গগৈৰ নিজৰ সৃষ্টি আছে তেনেকুৱা বহুতো শিল্পী আছে বহুত সৃষ্টিৰে পৰিপূৰ্ণ আজি বহুত কিন্তু অৰ্থনৈতিক অৱস্থাৰ কাৰণে মৰুহি যাবলগীয়া হৈছে কিছুমান ব্যক্তি গতিকে আমি সদায় বিহু কমিটিয়ে হওক বেলেগ কমিটিয়ে হওক আমি গ্লেমাৰ পাছত দৌৰি আছোঁ যদি পইচাটো মেনেজ কৰিব পাৰিছোঁ গ্লেমাৰ লাগে আমাক গ্লেমাৰ আৰ্টিষ্ট এজন লাগে জাতীয় চেতনাৰে উদ্বুদ্ধ আৰ্টিষ্টক বিচাৰেনে পটককৈ আজি ভিটালীয়ে দেহিঐ বুলি যিটো হাই ৰেঞ্জত চিঞৰিব পাৰে যিটো গাব পাৰে তাই সেই চিঞৰটোৰ দামেই 1 লাখ টকা কিজনী কিন্তু গোটেই জীৱনটোত চাগে তাই 2 লাখ টকীয়া প্ৰগ্ৰেম এখনো কৰি নাপালে উইথ ইকুইপমেণ্ট উইথ ৱেল চাউণ্ড গোটেইটো কৰিবৰ কাৰণে এটা ছফিষ্টিকেট কণ্ডিশ্যনৰ মাজত এখন শ্ব' কৰি মানুহক নিজৰ পাৰফৰ্মেঞ্চ দেখুৱাবৰ কাৰণে যিখিনি এলিমেণ্টছ লাগে তাৰ কাৰণে যিখিনি পইচা লাগে সেই পইচাটো দিব পৰা কমিটি চাগে জীৱনত এখনো নোলাল তাই ঢুকাই গ'ল তাইৰ ছোৱালীজনী আজি মাকৰ সেই অস্তিত্বখিনি জীয়াই ৰখাৰ কাৰণে অহোপৰণশ্ৰী প্ৰচেষ্টা কৰিছে আৰু সেই ছোৱালীজনী ছিকিউৰ্ড সেইকাৰণে কোনোবা মৰমিতা মিত্ৰ আহিছে তাই কিন্তু সেইটো বস্তু গাত নালাগে ফিল্মফেয়াৰ এৱাৰ্ড পাতিলে তাত
জুৰি বৰ্ডত বিশেষ বিশেষ ব্যক্তি আছে তাৰ মাজত যে আমি যাক সাংস্কৃতিক বিশ্লেষক বুলি সন্মান জনাব বিচাৰোঁ তেনেকুৱা ব্যক্তিকো সেই জুৰিৰ বিচাৰক মণ্ডলীৰ আসনত বহোৱা হ'ল বহিলে মই সাপোজ আজি এটা কম্পিটিশ্যনৰ জাজমেণ্ট কৰি আছোঁ কেতিয়াবা মোৰ কনফিউজন থাকিব পাৰে যে বিলতে হালিছে গীতটো জ্যোতি সংগীত নে ৰাভা সংগীত কনফিউজন থাকিব পাৰে যেতিয়া মই এজন বিচাৰক হিচাপে কামটো চিনচিয়াৰলি কৰিবলৈ যাম তেতিয়া যদি জ্যোতি সংগীতৰ কম্পিটিশ্যন তাত যদি ৰাভা সংগীত গাই পেলাই যদি সেই গোৱাগৰাকীক যদি মই প্ৰথম পুৰস্কাৰ দি পঠাই দিওঁ সেইটো তেতিয়াহ'লে বিচাৰকৰ মানদণ্ড কি হ'ল তাৰমানে কি হৈছে সেইটো কাৰণেতো অসম গভৰ্ণমেণ্ট জগৰীয়া নহয় তেওঁলোকে উপযুক্ত পাৰিশ্ৰমিক দিছে তেওঁলোকে উপযুক্ত সুব্যৱস্থা কৰি দিছে খোৱা বোৱাৰ পৰা বুলি ইত্যাদিকে কৰি সেইকাৰণে অসমৰ সাংস্কৃতিক বিভাগ জগৰীয়া নেকি কিন্তু আমাৰ কি হ'ল আপুনি কথাটো চিন্তা কৰি চাব যে ফিমেল আৰ্টিষ্ট দুগৰাকীৰ মাজত গানটো বেলেগৰ জাজমেণ্টটো পালে বেলেগে কণ্ঠশিল্পী বেলেগ হৈ গ'ল গতিকে সেই কথাটোৱে কি সূচালে বাৰু গোটেই অসম গভৰ্ণমেণ্টখনক এটা বদনামৰ ভাগলৈ লৈ গ'ল অসমৰ ফিল্ম ফেষ্টিভেলটো যে সত্য শুদ্ধ নহয় নিষ্ঠাৰে কাম কৰা নাই সেইটো ক্ষেত্ৰত মানুহ জগৰীয়া হ'ল গতিকে বেলেগৰ দুখ খুচৰি থাকিলে কিবা কামত আহিব ধন্যবাদ অনুপম ইমান সুন্দৰভাৱে তুমি গোটেই কথাখিনি ক'লা আমি প্ৰিয় দৰ্শক এটা কথা কৈছোঁ যে মৰ্মিতা মিত্ৰ আহিছে মৰ্মিতা মিত্ৰই বিভিন্ন ধৰণৰ গান গায় কিন্তু এনে এটা কোনো কথা নাই যে এজন সংগীত শিল্পীৰ কাৰণে কোনো এনেকুৱা কথা নাই যে তেওঁ নিজৰ গান থাকিলেহে তেওঁ ষ্টেজ পাৰফৰ্মেঞ্চ কৰিব পাৰিব তেওঁ অসমীয়া গান গাইছে তেওঁ জ্যোতি সংগীত গাব তেওঁ হয়তো মই শুনিছোঁ তেওঁ এইবাৰ অসমীয়া বোলছবিৰ পুৰণা সুন্দৰ গীতবোৰ তেওঁ ৰিহাৰ্চেল কৰি আছে তেওঁ বিহু গাব গতিকে তেওঁ যেতিয়া পূৰ্ণ এগৰাকী শিল্পী হিচাপে আমাৰ বিহু মঞ্চত দেখা দিব আমাৰ আপত্তিটো কি আমাৰ মৰ্মিতা মিত্ৰৰ প্ৰতি অসমৰ বোৱাৰী এগৰাকীৰ প্ৰতি আমাৰ কিয় এই বিতুষ্ট এইটো ভাৱটো যে আমি এটা চেন্সেশ্যন ক্ৰিয়েট কৰিব খোজোঁ সামাজিক মাধ্যমৰ জৰিয়তে নে আমি নিজকে বহুত জ্ঞানী গুণী বুলি প্ৰতিষ্ঠা কৰিব খোজোঁ এই প্ৰশ্নটোৱে হয়তো এতিয়া অসমৰ বিভিন্ন ব্যক্তিৰ মনলৈ আহিছে কিয় এই অযথা বিতৰ্ক তেওঁলোকে কৰিছে এই বিতৰ্কৰ কি বা অনুপমে কিয় মৰ্মিতাক আনি গান গোৱাইছে আৰু শুনিছোঁ আৰু এটা গীত মৰ্মিতাৰ লগত নহয় কেইবাটা গীতো কৰি আছোঁ এটা জুবিন গাৰ্গ আৰু মৰ্মিতা মিত্ৰৰ গীত ইতিমধ্যে সেইটো গীতৰ ডাবিং এভৰিথিং কমপ্লিট হৈছে সেইটো খালি অকল মিক্স কৰিব লাগে ৰিলিজ কৰিব লাগে আৰু মোৰ লগত এইটো ৰিচেণ্টলি ৰিলিজ কৰিলোৱে নাচিমে কঁকালটি ঘূৰাই সেইটো মোৰ অনুপম শইকীয়া অফিচিয়েল ইউটিউব চেনেলত উপলব্ধ নাচিমে কঁকালটি ঘূৰাই সেইটো এটা গীত হ'ল আৰু এটা গীত মোৰ জানুৱাৰীৰ দ্বিতীয় সপ্তাহত ৰিলিজ কৰিছোঁ মানে 2025 বৰ্ষৰ মোৰ প্ৰথমটো গীত অ' মৰমজান সেই অ' মৰমজান গীতটোৰে ফিমেল ভাৰ্চনটো মৰ্মিতাই গাব তাৰমানে ইতিমধ্যে আৰু এটা বিহুগীত মৰ্মিতাই কৰিবলৈ খুব ইচ্ছা কৰিছে যে যিটো আমাৰ মানে থলুৱা ষ্টাইলৰ যিটো বিহুগীত যাতে ঢোল পেঁপা গগনা গোটেইখিনি এলিমেণ্টছ লৈ পেলাই আমাৰ বিহুটোক ধুনীয়াকৈ তাই প্ৰেজেঞ্চ কৰিব বিচাৰিছে গতিকে সেইটো তাইৰে মোৰ কাৰণে সেই গীতটো সজাই পৰাই আছোঁ সেইটো কমপ্লিট হোৱা নাই আৰু সেইটো মানে বহাগ বিহুৰ আগত আমি সেই গীতটো ৰাইজৰ মাজলৈ আগবঢ়াই দিম গতিকে তেনেকৈ বহুকেইটা প্ৰজেক্ট আছে বহুকেইটা কথা বতৰা চলি আছে আৰু তাৰ লগে লগে চাপ'জ চয়নিকাই মই একেলগে কাম কৰি আছোঁ বৰ্ণালী মই একেলগে কাম কৰিছোঁ আৰু মোৰ নতুন গীত যে গুৱাহাটী ইউনিভাৰ্চিটি আপোনালোকে জানেই সেই দিনত আমি একেলগে হোষ্টেলত কিমান সময় পাৰ কৰিছোঁ গতিকে সেই এৰি থৈ অহাৰ স্মৃতিবিলাকক লৈ পেলাই এটি গীত বনাইছোঁ যে জালুকবাৰী কৃষ্ণচূড়াৰে পৰিপূৰ্ণ গতিকে ও জালুকবাৰীৰে মইনা ঐ জালুকে পোৰা দীপৰে চিৰিং চাপৰিৰ ল'ৰা মই বুকু খনি চিৰিংকে মাৰে জানৈ কি যে কৰোঁ ও জানৈ কোতে মৰোঁ ও জানৈ কৃষ্ণচূড়া চকুহে সৰে বাহ বঢ়িয়া অনুপমৰ লগত কথা পাতি ভাল লাগিলে আৰু গোটেই বিতৰ্কখিনিৰ কথা নিশ্চয় আপোনালোকে গম পালে আচলতে এটা অযথা বিতৰ্ক আপোনালোকেও এই বিতৰ্কৰ পৰা এৰাই চলা উচিত আৰু আমিও এই বিতৰ্কৰ পৰা এৰাই চলিব খুজিছোঁ তথাপিও আজি অনুপমৰ বিৰুদ্ধে এটা অভিযোগ আহিছিলে সেই অভিযোগটো
আমি অনুপমৰ লগত কথা পাতোঁ সেইকাৰণে যে তেওঁ কি হিচাপে এই অভিযোগটো খণ্ডন কৰে আৰু অনুপমে দুগুণ উৎসাহেৰে ক'লে মৰ্মিতাৰ লগত আৰু তেওঁ বহুকেইটা প্ৰজেক্ট কৰি আছে তেওঁ বৰ্ণালীৰ লগত কৰি আছে গীতালীৰ লগত কৰি আছে চয়নিকাৰ লগত কৰি আছে কাৰো কিন্তু ডিমত নাই এই শিল্পীসকলৰ একতা অটুট আছে তেওঁলোক সকলো শিল্পী অসমীয়া যিসকল মহিলা শিল্পী সকলোৱে তেওঁলোকে ছিকিউৰ্ড কিন্তু ইনছিকিউৰ বুলি কথাটো উলিয়াই দিছে কোনে উলিয়াই দিছে এছামে যিসকলে ফেচবুকত নতুন নতুন বিতৰ্ক কৰি তেওঁলোকে চৰ্চাত থাকিব বিচাৰিছে চাই থাকিব সত্য